ফাইনেলি বন্ধুসকল আজি দিনটোতে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত অসম চৰকাৰৰ পৰা আহি পৰিছে ভাল খবৰ। তো বিশেষকৈ আপোনালোক যিসকল মহিলাই যোনটো নেকি 10,000 টকাটো কাৰণে আপোনালোকে অপেক্ষা কৰি আছিলে, ইমান দিনে আপোনালোকে বাট চাই আছিলে যে আপোনালোকে সেই 10,000 টকাটো আপোনাৰ চৰকাৰে কেতিয়া প্ৰদান কৰিব। তো বন্ধুসকল আপোনালোকে আৰু অপেক্ষা কৰিব নালাগে। তো বৰ্তমান আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে আপোনালোকে সেই 10,000 টকাটো অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টত আপোনালোকে ক্ৰেডিট কৰিব, লাভ কৰিব। তো বন্ধু কোনটো তাৰিখে লাভ কৰিব আৰু কোনসকল মহিলাই প্ৰথম আপোনালোকে এই টকাটো লাভ কৰিব। তো বৰ্তমান সেই লিষ্টখন মুকলি কৰিছে, যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে আপোনালোকে সেই 10,000 টকাটো লাভ কৰিব। আৰু লগতে বন্ধুসকল তাৰ ওপৰত আৰু এটা নতুনকৈ খবৰ আহিছে, নতুনকৈ আপডেট আনিছে। তো যিসকল মহিলাই যোনটো নেকি মহিলা উদ্যমিতা আঁচনিৰ টকাটো লাভ কৰিব, তো সেইসকল মহিলাই তো বেংকত গৈ আপোনালোকে কেইটামান কাম কৰিব লাগিব। যদি আপোনালোকে এই কামকেইটা আপোনালোকে 2 এদিনৰ ভিতৰত নকৰে, তো বন্ধুসকল আপোনালোকে সেই 10,000 টকাটো লাভ নকৰিব। তো বন্ধুসকল আপোনালোকক মই যোনটো নেকি ভিডিঅ' ক্লিপ, সেই ভিডিঅ' ক্লিপটো দেখুৱাবলৈ চেষ্টা কৰিম, যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আপোনালোকে কেতিয়া লাভ কৰিব, তো কোনটো তাৰিখে কোনটো ডেটত, তো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ ওপৰত কি ঘোষণা কৰিলে আৰু আপোনালোক কোনসকল মহিলাই প্ৰথম আপোনালোকে লাভ কৰিব, তো সবিশেষ আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। তো বন্ধুসকল বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত টকাটো আপোনালোকে কেতিয়া লাভ কৰিব। মহিলা উদ্যমিতা আঁচনি কিছুমানে কয় গছ লগাবৰ কাৰণে পইচা দিছে, আমি গছ লগোৱাৰ কাৰণে পইচা দিয়া নাই। এইটো ভুল ধাৰণা নল'ব, কাৰণ গছডাল লাগিলে ডাঙৰ হ'লে গছডাল আপোনালোকে মোৰ ঘৰত কাটি নিদিয়ে, গছডাল আপোনালোকৰ ঘৰতে থাকিব নে কাটি পেলাই মোক দিব? মোকতো নিদিয়ে। গতিকে এই গছডাল যদি চেগুন গছ ৰৈছে ডাঙৰ হ'লে তাৰ যি উপাৰ্জন হ'ব সেইটো আপোনালোকেই পাব। আৰু আপোনালোকক গছডাল ৰুবৰ কাৰণে মই উৎসাহ দিয়াৰ কাৰণে মোক উল্টাই আপোনালোকে পিঠা তিঠা খুৱাবহে লাগে, হয়নে নহয়? এতিয়া মেইন কথাটো হ'ল যে আমি টকাটো কেতিয়া পাম। এইকেইদিন আমি ধুনীয়া কৰি ভেৰিফিকেশ্যনবিলাক কৰি আছোঁ। 28 তাৰিখৰ ভিতৰত আমাৰ ভেৰিফিকেশ্যনবিলাক কমপ্লিট হৈ যাব। ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হ'ল তেওঁলোকৰ আমি তালিকাখন দিম। তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম। কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক। 10,000 টকাটো শেষ নহয়, 10,000 টকাটো আৰম্ভণি। আমাৰ উদ্দেশ্য হ'ল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে, পিছত আমি আপোনালোকক আৰু নতুন নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম, যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে। কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গ'ল, তেতিয়া ইটোতো আৰু আগ নাবাঢ়িব। সেইকাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকৈ আগবাঢ়িব লাগিব আমি বুজাই দিম। আৰু তাৰ পিছত এনেকৈ মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম। টকাটোতো 100% পাবই, খালি অকণমান অপেক্ষা কৰক, অপেক্ষাৰ ফলটো মিঠা হয়। তো বন্ধুসকল আপোনালোকে এতিয়া দেখিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অতি সোনকালে আপোনাৰ সেইসকল মহিলাই তো অতি সোনকালে বেংক একাউণ্টত আপোনালোকে 10,000 টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে 2 এদিন ৱেইট কৰক। তো অতি সোনকালে আপোনালোকৰ সেই 10,000 টকাটো আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট কৰা হ'ব। আৰু লগতে বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা বিশেষ ঘোষণা কৰিছে, আপোনালোকে সেই মই ভিডিঅ' ক্লিপটো দেখুৱাব নোৱাৰিম। তো বন্ধুসকল যোনটো নেকি ঘোষণা কৰিছে যিসকল মহিলাই এই 10,000 টকাটো লাভ কৰিব, তো সেইসকল মহিলাই খুব কম দিনৰ ভিতৰত অৰ্থাৎ 2 এদিনৰ ভিতৰত আপোনালোকৰ যোনটো নেকি বেংক একাউণ্টটো আপোনালোকে এবাৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে নাই আপোনালোকে চাই লওক, অৰ্থাৎ আপোনালোকে চেক কৰক। তো বন্ধুসকল যদি আপোনালোকৰ সেই বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক নাথাকে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ লিষ্টত নাম আহিলেও আপোনালোকে সেই টকাটো লাভ নকৰিব। আৰু পাছত আপোনালোকে চৰকাৰক আপোনালোকে কোনো কমপ্লেইন বা জগৰীয়া কৰিব নোৱাৰিব। তো এইটো এটা চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে চেক কৰক। তো বন্ধুসকল কিছুসকল মহিলাই ভাবিব পাৰে যে আপোনালোকে আগতে আপোনাৰ বেংক একাউণ্টটো আপোনালোকে এড কৰি থৈ দিয়া আছে আধাৰ কাৰ্ডৰ লগত, কিন্তু বন্ধুসকল কিছুমান মহিলা এনেধৰণৰ হয় আপোনালোকৰ বেংক একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটো বছৰে বছৰে লিংক কৰিবলগীয়া হয়। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে ৱেইট নকৰিব। তো আপোনালোকে অতি সোনকালে চেক কৰক যে আপোনালোকে আকৌ আপোনাৰ KYC কৰিব লাগিব নেকি, আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক আছেনে নাই। তো বন্ধুসকল এইটোৱে চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছিলে। আপোনালোক 2 এদিন ৱেইট কৰক, অতি সোনকালে আপোনালোকৰ যোনটো মহিলা উদ্যমিতা আঁচনিৰ টকাটো আপোনালোকৰ বেংক একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব, অৰ্থাৎ আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আৰু লগতে বন্ধুসকল আপোনালোকে যদি এনেধৰণৰ খবৰবোৰ জানিব বিচাৰে, এনেধৰণৰ ইনফৰমেশ্যনবোৰ লাভ কৰিব বিচাৰে,
চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকিব, প্ৰথমে বন্ধুসকল আপোনালোকৰ মোবাইলৰ ওপৰত সেই ভিডিঅ'টো শ্ব' কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।